মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিতে আমি আলোচনা কৰিম ক্লাছ 7 মেথছৰ কৰিছা অহা 3.22 ঠিক আছে। তো ইয়াত তোমালোকক দিছে তলত দিয়া পূৰণফলসমূহ চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰা ঠিক আছে। এই পূৰণফলসমূহ তোমালোকক চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিবলৈ দিছে। মই তোমালোকক অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত ধুনীয়াকৈ চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰি দিম ঠিক আছে। তো ছাত্ৰ-ছাত্ৰীসকল বলা প্ৰথমে আমি জানি লওঁ কেনেকৈ পূৰণফলক চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰা হয় ঠিক আছে। চোৱা ইয়াত দুটা ভগ্নাংশ দিয়া আছে 1/4 ইনটু 1/2 ঠিক আছে। তো এই দুটাৰ পূৰণফলক তোমালোকক চিত্ৰৰ সহায়ত ইয়াত প্ৰকাশ কৰি দেখুৱাইছে ঠিক আছে। এইটো হৈছে সম্পূৰ্ণ এটা বৰ্গ হয়নে। তো চোৱা 1/2 কাৰণে কি কৰিছে বৰ্গটোক সমানে দুটা ভাগ কৰিছে ঠিক আছে। 1/2 মানে কি দুই ভাগৰ এক হয়নে, সেইকাৰণে দুটা ভাগ কৰি এক ভাগ লোৱা হৈছে অৰ্থাৎ এক ভাগ ৰং কৰা হৈছে ঠিক আছে। তাৰপিছত এই চাৰি ভাগৰ একৰ কাৰণে কি কৰিছে এই বৰ্গটোক পথালিকৈ সমানে চাৰিটা ভাগ কৰিছে ঠিক আছে। চাৰিটা ভাগ কৰি এটা ভাগ ৰং কৰা হৈছে অৰ্থাৎ চাৰিটা ভাগ কৰি এটা ভাগ লোৱা হৈছে হয়নে। তাৰপিছত যেতিয়া এটাৰ ওপৰত আনটো বহুৱা হৈছে তেতিয়া কি হৈছে চোৱা ইয়াত এটা বক্সত কি হৈছে দুটা ৰং পৰিছে হয়নে। গতিকে এই এটা বক্সেই ঠিক আছে, এই এটা বক্সে এই দুটা ভগ্নাংশৰ পূৰণফলক নিৰ্দেশ কৰিব ঠিক আছে, অৰ্থাৎ পূৰণফলক বুজাব ঠিক আছে। এতিয়া চোৱা ইয়াত কিমানটা বাকচ আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা বাকচ আছে। গতিকে লিখিব লাগিব তলত 8 ঠিক আছে। আৰু কেইটা বাকচত দুটা কালাৰ আছে এটা বাকচত হয়নে, গতিকে ওপৰত লিখিব লাগিব 1 ঠিক আছে। আৰু তোমালোকে যদি এই ভগ্নাংশ দুটা সমাধান কৰা তথাপিও কিন্তু এইটোৱে পাবা। চোৱা 4 দুগুণে 8 4 দুগুণে 8 আৰু 1 গুণে 1 ঠিক আছে ওকে। তো এতিয়া বুজিলা কেনেকৈ চিত্ৰৰ সহায়ত ভগ্নাংশৰ পূৰণফলক প্ৰকাশ কৰা হয় ঠিক আছে। একেবাৰে সহজ হ'ব। মই যেতিয়া তোমালোকক কৰিছা অহা 3.22 সমাধান কৰি দিম তেতিয়া কনচেপ্টখিনি একেবাৰে ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব ঠিক আছে। তো চোৱা ইয়াত তোমালোকক দিছে 1/4 ইনটু 1/3 ঠিক আছে। তো এইটো কাৰণে তোমালোকে এইদৰে ধুনীয়াকৈ দুটা বক্স বনাই ল'বা ঠিক আছে। তোমালোকে আয়তাকাৰ বক্সো বনাব পাৰা, তোমালোকে বৰ্গাকাৰ বক্সো বনাব পাৰা, কিন্তু এইদৰে দুটা বক্স বনাই ল'বা একেবাৰে স্কেল পাতৰ সহায়ত ধুনীয়াকৈ তোমালোকে বনাই ল'বা ঠিক আছে। অলপ পৰিপাটিকৈ কৰিবা আৰু হ'ব ঠিক আছে। এতিয়া চোৱা ইয়াত দিয়া আছে 1/4 1/4 কাৰণে কি কৰিব লাগিব এই যে চিত্ৰটো আছে এইটো সমানে চাৰিটা ভাগত ভাগ কৰিব লাগিব হয়নে। তো তোমালোকে এইদৰে সমানে স্কেল পাত ব্যৱহাৰ কৰি চাৰিটা ভাগত ভাগ কৰিবা ঠিক আছে। চাৰিটা ভাগত ভাগ কৰিবা, চাৰিটা ভাগত ভাগ কৰাৰ পিছত চোৱা 1/4 ঠিক আছে, তাৰমানে 4 ভাগৰ 1 গতিকে এক অংশ তোমালোকে ৰং কৰিব লাগিব হয়নে। তোমালোকে এটা গড় এইদৰে ৰং কৰি দিবা ঠিক আছে। এইদৰে ধুনীয়াকৈ তোমালোকে এটা গড় ৰং কৰি পেলাবা হ'ব ঠিক আছে। তো তলত তোমালোকে লিখিবা 1/4। এতিয়া চোৱা ইয়াত দিয়া আছে 1/3 ঠিক আছে, অৰ্থাৎ 3 ভাগৰ 1 গতিকে এইটোক এতিয়া তোমালোকে পথালিকৈ তিনিটা সমান ভাগ কৰা, তিনিটা সমান ভাগত এতিয়া পথালিকৈ তোমালোকে এইটোক বগাই দিয়া ঠিক আছে। কোৱা হ'ল চোৱা যিহেতু 3 ভাগৰ 1 গতিকে তোমালোকে এটা ভাগ ধুনীয়াকৈ ৰং কৰি দিয়া ঠিক আছে। এইটোৰ কাৰণে মই ব্লেক কালাৰ কৰি আছোঁ ঠিক আছে, ব্লেক কালাৰ কৰি আছোঁ মই ধুনীয়াকৈ, তোমালোকে ব্লেক কালাৰ কৰি পেলাবা ঠিক আছে। তো এইদৰে তোমালোকে ধুনীয়াকৈ ব্লেক কালাৰ কৰিবা আৰু ইয়াত তোমালোকে লিখি দিবা 1/3 ঠিক আছে, অৰ্থাৎ তিনিটা ভাগ কৰি এটা ভাগ ৰং কৰা হৈছে ঠিক আছে। তিনিটা ভাগ কৰি এটা ভাগ লোৱা হৈছে মানে ঠিক আছে। আৰু ইফালে কি কৰা হৈছে এটা দুটা তিনিটা চাৰিটা ভাগ কৰি এটা ভাগ লোৱা হৈছে হয়নে, এই ভাগটো ৰং কৰা হৈছে। ইয়াত আমি এটা বস্তু দেখিবলৈ পাইছোঁ সেইটো হৈছে যে এই বক্সটোত বা এই গড়টোত দুটা ৰং পৰিছে হয়নে। ইয়াত ব্লেক কালাৰো আছে আৰু লগতে ৰেড কালাৰো আছে ঠিক আছে। গতিকে এইটোৱেই এই ভগ্নাংশ দুটাৰ পূৰণফলক বুজাব ঠিক আছে। গতিকে এই যিটো বাকচ আছে এই বাকচটো প্ৰথমে তোমালোকে এইদৰে চাৰিটা সমান ভাগত ভাগ কৰিবা ঠিক আছে। তাৰপিছত তোমালোকে এনেকৈ পথালিকৈ তিনিটা ভাগত ভাগ কৰিব লাগিব ঠিক আছে। তিনিটা সমান ভাগত ভাগ কৰিব ধুনীয়াকৈ হ'ব। ভাগ কৰাৰ পিছত তোমালোকে এইটো বক্স ধুনীয়াকৈ
ৰং কৰি দিবা আৰু ইয়াত তোমালোকে দুটা ৰং কৰিব লাগিব ঠিক আছে মই ইয়াত কোলা আৰু ৰেড কালাৰ কৰিছো ঠিক আছে অৰ্থাৎ ব্লেক আৰু ৰেড কালাৰ কৰিছো তোমালোকে এটা ধুনীয়াকৈ ৰং কৰি দিবা এই গড়টোৱে এই ভগ্নাংশ দুটাৰ পূৰণফলক বুজাব ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা ইয়াত মুঠতে কিমানটা গড় আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা আছে মানে গতিকে তোমালোকে তলত লিখিব লাগিব 12 আৰু কেটা গড়ত দুটা ৰং আছে এটা গড়ত গতিকে ইয়াত তোমালোকে লিখি দিয়া 1 ঠিক আছে ওকে এতিয়া তোমালোকে লিখিবা তলত যে ইয়াত দুটা ৰঙেৰে আচ্ছাদিত অং হয় দুটা ৰঙেৰে আচ্ছাদিত অং হয় 12 ভাগৰ যেহেতু তলত 12 আছে ঠিক আছে মুঠতে চিত্ৰটোক কিমানটা ভাগত ভাগ কৰা হৈছে 12টা ভাগত ভাগ কৰা হৈছে আৰু এটা ভাগত বা এটা গড়ত হেৰি দুটা কালাৰ আছে হয়নে তো ইয়াত দুটা ৰঙেৰে আচ্ছাদিত অং হয় 12 ভাগৰ এক অংশ বুজাইছে ঠিক আছে বুজাইছে ওকে তো এই দৰে ধুনীয়াকৈ লিখিবা তাৰ পিছত তোমালোকে তলত লিখি দিবা যে হে এতিয়া এই ভগ্নাংশ দুটা তোমালোকে ধুনীয়াকৈ লিখা মাজত পূৰণ দি পিনে 1/4 ইনটু 1/3 ইকুৱেল কিমান চোৱা তলত তোমালোকে 12 লিখিবা এ তোমালোকে পূৰণ কৰি চাব পাৰা 3 4 গুণ 12 আৰু 1 1 গুণ 1 ঠিক আছে এই দৰে লিখিবা হৈ যাব ঠিক আছে মই আকৌ এবাৰ তোমালোকক ওপৰৰ পৰা দেখাই দিও ঠিক আছে তো এই দৰে ধুনীয়াকৈ তোমালোকে লিখি লোৱা ঠিক আছে ইয়াত তোমালোকে লিখিবা যে দুটা ৰঙেৰে আচ্ছাদিত অং হয় 12 ভাগৰ এক অংশ বুজাইছে হে 1/4 ইনটু 1/3 ইকুৱেল 1/12 ঠিক আছে তো এই দৰে ধুনীয়াকৈ লিখিবা হ'ব আৰু যোনে ইংৰাজীত লিখি আছে তেওঁলোকে এই দৰে লিখিবা ঠিক আছে যাৰ ইংৰাজীত লাগে সমাধানটো তেওঁলোকে এই দৰে লিখিবা ঠিক আছে ইয়াৰ পৰা এইখিনি লিখিটো সেমই হ'ব ন চিত্ৰ দুটা সেমই হ'ব ঠিক আছে তোমালোকে ইচ্ছা কৰিলে তিনিটা চিত্ৰ হয়তো লিখিব পাৰা কিন্তু মই তোমালোকক কম যে তোমালোকে এই দৰে কৰিবা হিমান হেৰি কৰি লাভ নাই আৰু ঠিক আছে ওকে তো তোমালোকে এই দৰে প্ৰথম চিত্ৰ লিখিবা তাৰ পিছত দ্বিতীয় চিত্ৰটো এই দৰে লিখিবা ঠিক আছে তাৰ পিছত তোমালোকে এই দৰে লিখি দিবা যে হিয়াৰ the shaded portion with two colors represents ইয়াত চোৱা 8 দিয়া আছে ইয়াত 8 নহব হা ইয়াত চোৱা ওপৰত যেটো লবত 1 আছে গতিকে ইয়াত 1 হ'ব হা এ তোমালোকে 1 দিবা 1 parts নহয় পার্ট হ'ব ঠিক আছে যেটো 1 অনলি সিঙ্গুলার নাম্বার হয়নে পার্ট অফ 15 নহয় ইয়াত 12 হ'ব ঠিক আছে যেটো হৰত 12 আছে গতিকে 12 হ'ব ঠিক আছে 12 হ'ব দাস 1/4 into 1/3 equal 1/12 ঠিক আছে অর্থাৎ দুটা ৰঙেৰে আচ্ছাদিত কৰা এই অংশটোৱে কি বুজাইছে 12 ভাগৰ এক অংশ বুজাইছে ঠিক আছে তো এই দৰে ধুনীয়াকৈ তোমালোকে লিখিবা ইয়াত 1 হ'ব আৰু ইয়াত 12 হ'ব ঠিক আছে তো এই দৰে ধুনীয়াকৈ লিখিবা হ'ব তো ছাত্ৰ-ছাত্ৰীসকল এটা বিট চোৱা ইয়াত তোমালোকক দিছে 1/2 into 1/5 ঠিক আছে তো এই ভগ্নাংশ দুটাৰ পূৰণফলক তোমালোকক চিত্ৰহত প্ৰকাশ কৰিবলৈ দিছে তো গতিকে তোমালোকে ভগ্নাংশ দুটা এদৰে ধুনীয়াকৈ লিখি লবা ঠিক আছে তাৰ পিছত তোমালোকে এদৰে চিত্ৰ দুটা বনাই লবা ঠিক আছে দুটা চিত্ৰ বনালে হ'ব এটোৰ কাৰণে ঠিক আছে তো চোৱা ইয়াত তোমালোকক যেহেতু 1/2 দিছে গতিকে এই চিত্ৰটোক তোমালোকে সমানে দুটা ভাগত ভাগ কৰি দিয়া ঠিক আছে দুটা ভাগত ভাগ কৰা হ'ল ওকে দুটা ভাগত ভাগ কৰাৰ পিছত তোমালোকে যেহেতু 1/2 অৰ্থাৎ 2 ভাগৰ 1 গতিকে দুটা ভাগ কৰি এটা ভাগ তোমালোকে ৰং কৰিব লাগিব হয়নে গতিকে এই দৰে ধুনীয়াকৈ ৰং কৰি দিয়া ঠিক আছে ধুনীয়াকৈ তোমালোকে ৰং কৰিবা কাট পেন্সিল ব্যৱহাৰ কৰি কৰিব পাৰা স্কেল পাত ব্যৱহাৰ কৰি কৰিব পাৰা ঠিক আছে অলপ পৰিপাটিকৈ লিখিবা আৰু তেনেহলে মানে বহিটো মেলাই ললে মানে তোমালোকৰ পঢ়িবলৈ মন যাব গম পাইছা হেতু কাৰণে অলপ পৰিপাটিকৈ পঢ়িবা পৰিপাটিকৈ লিখিবা ঠিক আছে ওকে আৰু ছাত্ৰ-ছাত্ৰীসকল যোনে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি থোৱা ঠিক আছে আৰু নেক্সট তোমালোকৰ কোনটো কৰি চাৱাৰ ভিডিও লাগে মোক কমেন্টত জনাবা ঠিক আছে তোমালোকৰ কমেন্টৰ মই ৰিপ্লাই দিম হ'ব ঠিক আছে তো 1/2 ৰ কাৰণে হৈ গল এতিয়া 1/5 ৰ কাৰণে তোমালোকে
5টা ভাগ কৰিব লাগিব ঠিক আছে অৰ্থাৎ 1/5 মানে কি 5 ভাগৰ 1 হয়নে গতিকে তোমালোকে প্ৰথমে 5টা ভাগ কৰিব লাগিব 5টা ভাগ কৰি 1 ভাগ ৰং কৰিব লাগিব হয়নে তো তোমালোকে এডৰ 5টা ভাগ কৰিবা ঠিক আছে ধুনীয়াকৈ ভাগ কৰিবা তোমালোকে সমানে 5টা ভাগ কৰিবা এটো কাৰণে তোমালোকে চিত্ৰটো স্কোয়াৰ শেপত ললে অলপ বেছি ভাল হ'ব আই থিংক ঠিক আছে বাকি এডৰ ললে হ'ব একো নাই ঠিক আছে 5টা সমান ভাগত ভাগ কৰিবা 5টা সমান ভাগত ভাগ কৰি পিনে তোমালোকে কি কৰিব লাগিব এটা ভাগ ৰং কৰিব লাগিব যেটো 5 ভাগৰ 1 গতিকে 1 ভাগ তোমালোকে ৰং কৰি দিবা ইয়াত তোমালোকে হেৰি কৰিব পাৰা ব্ল্যাক কালাৰ কৰিব পাৰা ঠিক আছে ব্ল্যাক বা ব্লু মানে ডিফারেন্ট কালারেৰে ৰং কৰিবা আৰু ঠিক আছে বেলেগ বেলেগ ৰঙেৰে ৰং কৰিবা হ'ব ঠিক আছে হল তো তোমালোকে ইয়াত লিখিব লাগিব 1/2 যেহেতু এনেকৈ খাৰাকৈ যেহেতু দুটা ভাগ কৰি এক ভাগ ৰং কৰা হৈছে কাৰণ 1/2 আৰু ইফালে 1/5 অৰ্থাৎ 5টা ভাগ কৰি এক ভাগ ৰং কৰা হৈছে হয়নে ঠিক আছে তো ইয়াত চোৱা অনলি এইটো গৰত বা এইটো বাকচত কি হৈছে দুটা ৰং পৰিছে গতিকে তোমালোকে সেম চিত্ৰটো আঁকি এই বাকচটো ইয়াত লিখিব লাগিব বাকি এটা খালি থব লাগিব হয়নে গতিকে ইয়াত তোমালোকে এইটো চিত্ৰ এডৰ সমানে দুভাগ কৰা এতিয়া এইটো 5টা ভাগ কৰি দিয়া 1 2 3 5 ঠিক আছে 5 হৈ গ'ল 5টা ভাগ হৈ গ'ল ওকে তো এতিয়া তোমালোকে এই যেটো গড় আছে বা বাকচ আছে এই বাকচটো তোমালোকে দুটা কালাৰেৰে ৰং কৰিব লাগিব ঠিক আছে আৰু এই বাকচটোৱে এই যে ভগ্নাংশ দুটা আছে এই ভগ্নাংশ দুটাৰ পূৰণফল বুজাব ঠিক আছে ওকে এতিয়া ৰঙা ৰঙেৰে ৰং কৰি দিয়া হ'ব ঠিক আছে তো ইয়াত তোমালোকে এতিয়া ইয়াত কিমানটা গড় আছে চোৱা এটা দুটা তিনিটা মই ফলৰ পৰা গুণ হা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা আছে হয়নে তো ইয়াত তোমালোকে তলত লিখিব লাগিব 10 ঠিক আছে ইয়াত তোমালোকে বিলাক লিখোতে ব্ল্যাক কালাৰ বা ব্লু কালাৰ ইউজ কৰিবা ঠিক আছে তো তলত তোমালোকে লিখিবা 10 আৰু এই 10টাৰ অনলি এটা ৰং কৰা হৈছে হয়নে গতিকে তোমালোকে ইয়াত 1 লিখিবা ঠিক আছে অৰ্থাৎ 10 ভাগৰ 1 ঠিক আছে এটো চিত্ৰ কি বুজাইছে 10 ভাগৰ 1 বুজাইছে অৰ্থাৎ চিত্ৰটোক বা এই ডাঙৰ গড়টুক বা ডাঙৰ যেটো হেৰি আছে আয়ত আছে আয়তটো কি কৰা হৈছে 10টা সমান ভাগত ভাগ কৰা হৈছে তাৰে ভাগ কৰি এটা অংশ কি কৰা হৈছে ৰং কৰা হৈছে গতিকে 10 ভাগৰ 1 হ'ব ইয়াত ঠিক আছে ওকে তো এতিয়া তোমালোকে ইয়াত লিখিবা যে ইয়াত দুটা ৰঙেৰে আচ্ছাদিত অংশ দুটা ৰঙেৰে আচ্ছাদিত অংশ 15 ভাগৰ 15 নহয় 10 ঠিক আছে এত চোৱা 10 ভাগৰ 1 অংশ বুজাইছে হয়নে 10 ভাগৰ 1 অংশ বুজাইছে ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা হে ইয়াৰ পৰা কি গম পাইছো ইয়াৰ পৰা গম পাইছো এই যে দুটা হেৰি আছে ভগ্নাংশ আছে এই ভগ্নাংশ দুটাৰ পূৰণফল হ'ব 1/10 অৰ্থাৎ 10 ভাগৰ 1 হয়নে তোমালোকে লিখিবা 1/2 into 1/5 সমান কিমান হ'ব সৰি ইয়াত তোমালোকে পূৰণ দিয়াৰ দৰকাৰই নাই ঠিক আছে ইয়াত পূৰণ দিব নালাগে ঠিক আছে তলত তোমালোকে জাস্ট লিখি দিবা তোমালোকে এদৰে 1 into 1 লিখিব পাৰা 2 into 5 লিখিব পাৰা তাৰপিছত তোমালোকে তলত হ'ব 2 5 গুণ 10 আৰু 1 1 গুণ 1 ঠিক আছে তো এইটোৱে হৈ যাব সমাধান হ'ব বুজিলা তো ছাত্ৰছাত্ৰীসকল বিটো যাৰ ইংৰাজীত লাগে যোনে ইংৰাজীত লিখি আছা তেওঁলোকে এদৰে লিখিবা চিত্ৰটো সেমে হ'ব ঠিক আছে এপৰা চাইছে চিত্ৰটো লিখি লবা প্ৰথমে তোমালোকে এনেকৈ খাৰাকৈ সমানে দুটা ভাগ কৰি এটা ভাগ ৰং কৰিবা এই গুটেখিনি তাৰপিছত তোমালোকে এনেকৈ পথালিকৈ পাঁচটা ভাগ কৰিবা পাঁচটা ভাগ কৰি এই তলৰ ভাগটো ৰং কৰি দিবা ঠিক আছে বা ওপৰটো কৰিলে হ'ব ওকে তাৰপিছত তোমালোকে এই যেটো বাগত দুটা ৰং পৰিছে সেই বাগটো এক্সট্ৰা তোমালোকে চিত্ৰটো আঁকি পিনে দেখাই দিবা ঠিক আছে তাৰপিছত তোমালোকে গণিবা যে মুঠতে কিমানটা ভাগ হৈছে চিত্ৰটো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা ভাগ হৈছে তো 10টা ভাগৰ তোমালোকে 10 তলত লিখিবা আৰু ওপৰত তোমালোকে 1 লিখি দিবা ঠিক আছে যেহেতু এটা 10 ভাগৰ এক অংশ ৰং কৰা হৈছে হয়নে তাৰপিছত তোমালোকে লিখি দিবা
here the shaded portion with two colors represents one part of 10, thus 1 by 2 into 1 by 5 equal 1 by 1 into 1 divided by 2 into 5 equal 1 by 10 ঠিক আছে ইয়াত যে ইংলিশ লিখা হৈছে এখিনি যদি তোমালোকে ধৰিব পৰা নাই তেনেহলে ইয়াৰ পৰা চাইছে লিখিব পাৰা ঠিক আছে ইয়াত ধুনীয়াকৈ দি আছে here the shaded portion with two colors represents 8 parts of 15 তোমালোকে 8 ৰ জায়গাত যোনটো লিখিব লাগে হেতু লিখিবা 15 ৰ জায়গাত যোনটো লিখিব লাগে যোনটো সংখ্যা হেতু সংখ্যা লিখি দিবা বাকি তোমালোকে বানানটো ইয়াৰ পৰা চাইছে লিখি লবা আৰু ঠিক আছে হ'ব ঠিক আছে এটা সিট চোৱা সিট তোমালোকক দিছে 2/5 into 4/3 ঠিক আছে তো এটা অলপ টাফ হয় অলপ কনফিউজিং হয় ঠিক আছে হলেও মই তোমালোকক একেবাৰে সহজ সৰল ভাবে বুজাই দিম ঠিক আছে ইয়াত চোৱা এটো তো 2/5 ঠিকই আছে তাৰ মানে 5 ভাগ কৰি 2 ভাগ ৰং কৰিবলৈ কৈছে ঠিক আছে কিন্তু ইয়াত চোৱা ইয়াত দিছে 3 ভাগৰ 4 ঠিক আছে তাৰ মানে 3টা ভাগ কৰি 4টা ভাগ ৰং কৰিবলৈ দিছে এটা চিত্ৰক 3টা ভাগ কৰি কেনেকৈ 4টা ভাগ ৰং কৰিবা হয়নে অলপ মানে কনফিউজিং হয় হলেও মই তোমালোকক ধুনীয়াকৈ বুজাই দিম ঠিক আছে চিন্তা কৰিব নালাগে ওকে তো চোৱা এটোৰ কাৰণে এই যেটো সংখ্যা আছে ন এই যেটো সংখ্যা আছে 4/3 এই সংখ্যাটো তোমালোকে এডৰ লিখিব পাৰা চোৱা এটো অপ্ৰকৃত ভগ্নাংশত আছে যেহেতু এই লবটো ডাঙৰ হয় হৰটো সৰু হয় গতিকে অপ্ৰকৃত ভগ্নাংশত আছে ঠিক আছে এটো তোমালোকে এডৰ মিশ্ৰ ভগ্নাংশত লিখিব পাৰা চোৱা ইয়াত মানে কি হৈছে 4 3 ৰে হৰণ হৈছে ন গতিকে এডৰ তোমালোকে হৰণ কৰি দিয়া ঠিক আছে 4 3 যায় এবাৰ আৰু 4 পৰা 3 বিয়োগ কৰিলে 1 ঠিক আছে তোমালোকে গতিকে এডৰ লিখিব পাৰা 1 এই চোৱা এই যেটো 3 আছে এই 3 টো তোমালোকে এডৰ লিখিব লাগিব 3 নহয় 1 টো তোমালোকে ইয়াত লিখিব লাগিব আৰু এই 1 টো ওপৰত উঠিব আৰু এই যে 3 টো আছে তলত আছে যেহেতু গতিকে তলত আহিব ঠিক আছে আৰু ইয়াক তোমালোকে এডৰ লিখিব পাৰা 1 plus 3/1 মানে 1/3 আৰু ঠিক আছে তোমালোকে এডৰ লিখিব পাৰা হ'ব ঠিক আছে তো ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে এই সংখ্যাটো ইয়াত লিখি লোৱা 4/3 সমান সমান 1 plus 1/3 এটো লিখি ললা ইয়াত ঠিক আছে এটাকে একেবাৰে সহজ হৈ যাব ঠিক আছে এইটো কাৰণে তোমালোকে তিনিটা চিত্ৰ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে দুটা চিত্ৰত নহব ঠিক আছে তো চোৱা ইয়াত দিছে 5/2 গতিকে তোমালোকে কি কৰিব লাগিব সমানে 5টা ভাগ কৰিব লাগিব হয়নে তো বলাগতে সমানে 5টা ভাগ কৰি লও তো এই দৰে তোমালোকে সমানে 5টা ভাগ কৰিবা এটা দুটা তিনিটা পাঁচটা ঠিক আছে 5টা ভাগ হল 5টা ভাগ কৰি দুটা ভাগ ৰং কৰিব লাগিব যেহেতু 5/2 হয় হয়নে গতিকে এই দৰে দুটা ভাগ তোমালোকে ৰং কৰি পেলাবা ঠিক আছে মই পাতলকে কৰিছো তোমালোকে ধুনীয়াকৈ কৰিবা আৰু ঠিক আছে যেহেতু এতিয়া বুজাই আছো তোমালোকক যদি মই গণ কৰি ৰং কৰো তেনেহলে ভিডিও বহুত দীঘল হৈ যাব হয়নে তো ছাত্ৰ-ছাত্ৰী সকল এতিয়া ইয়াত চোৱা কি কৈছে এটোৰ কাৰণে ঠিক আছে 4/3 কাৰণে তোমালোকে চোৱা দুটা চিত্ৰ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো চোৱা ইয়াত 4/3 ইকুৱেলেন্ট কিমান পাইছো 1 plus 1/3 পাইছো তো 1 যেহেতু হয় ঠিক আছে 1 ৰ কাৰণে তোমালোকে গুটেটো চিত্ৰ ৰং কৰিব লাগিব যেহেতু এটো এটা গোটা সংখ্যা হয় ঠিক আছে ইয়াত কি কৰা হৈছে চোৱা 3/1 ৰ দ্বাৰা কি বুজোৱা হৈছে 3/1 ৰ দ্বাৰা এটা চিত্ৰক সমানে তিনিটা ভাগ কৰি এটা ভাগ লোৱা হৈছে কিন্তু 1 এ কি বুজাইছে 1 এটা সম্পূৰ্ণ চিত্ৰক বুজাইছে বা সম্পূৰ্ণ এটা বৰ্গ বা বৃত্ত যি নকোৱা তোমালোকে ঠিক আছে মানে সম্পূৰ্ণ এটা বুজাইছে আৰু ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব এই গুটেখিনি ৰং কৰিব লাগিব ঠিক আছে এই 1 টোৰ কাৰণে যেহেতু 1 টো এটা গোটা সংখ্যা হয় ঠিক আছে সেই কাৰণে তোমালোকে গুটেখিনি তোমালোকে ৰং কৰি দিব লাগিব ঠিক আছে এই দৰে তোমালোকে গুটেখিনি ৰং কৰি দিবা ঠিক আছে এই 1 টোৰ কাৰণে হ'ব ৰংটো তোমালোকে কোট অলপ ধুনীয়াকৈ কৰিবা আৰু ৰং কৰিব পাৰা বা কলমেৰে ধুনীয়াকৈ এনেকৈ আজ দিব পাৰা অলপ বেলেগ কালাৰ ব্যৱহাৰ কৰিবা আৰু তেনেহলে সহজ হ'ব ঠিক আছে তো এতিয়া চোৱা ইয়াত তোমালোকে লিখিবা 2/5 ইয়াত তোমালোকে লিখিবা 1 ঠিক আছে আৰু ইয়াত তোমালোকে লিখিবা 1/3 ঠিক আছে 1/3 এটো কাৰণে তোমালোকে হেৰি কৰি দিয়া তিনিটা ভাগ কৰা এটো ঠিক আছে ইয়াত যেটো খাৰাকৈ ভাগ কৰা হৈছে ইয়াত তোমালোকে পথালিকৈ কৰি দিয়া ঠিক আছে তিনিটা ভাগ কৰি দিয়া তোমালোকে ঠিক আছে তিনিটা ভাগ কৰি দিয়া তিনিটা সমান ভাগ কৰি এটা ভাগ ৰং কৰি দিয়া ঠিক আছে
এতিয়া ইয়াত তোমালোকে এটা ভাগ ৰং কৰি দিয়াচোন ধুনীয়াকৈ ঠিক আছে তো এইদৰে এটা ভাগ ৰং কৰা হ'ল এক কাম কৰিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো পাৰিলে ইয়াত লিখিবা তেনেহ'লে বেছি ভাল হ'ব আৰু ঠিক আছে তলত লিখিলে একো নাই পাৰিলে ইয়াত লিখিবাচোন তেনেহ'লে বেছি ভাল হ'ব হা মই ইয়াতে লিখি দিওঁ 1/3 ইয়াত লিখিবা সাইডত লিখিবা ঠিক আছে ইয়াত লিখিব নালাগে হ'ব এই তোমালোকে লিখিব নালাগে ঠিক আছে তো এতিয়া আৰু এটা চিত্ৰ বনাব লাগিব ঠিক আছে আৰু ধুনীয়াকৈ আৰু এটা চিত্ৰ তোমালোকে বনাব লাগিব নহ'লে কিন্তু নহ'ব ঠিক আছে তো এইটোৰ কাৰণে তোমালোকে হেৰি কৰা এইদৰে ধুনীয়াকৈ হেৰি কৰি লোৱা কাঠ পেন্সিলেৰে ধুনীয়াকৈ চিত্ৰ এটা বনাই লোৱা তো চোৱা যেহেতু এইটো চিত্ৰত 2/5 আছে অৰ্থাৎ 5 ভাগত 2 আছে গতিকে এইটো চিত্ৰক তোমালোকে 5টা সমান ভাগত ভাগ কৰি দিয়া প্ৰথমে ঠিক আছে 5টা সমান ভাগত ভাগ কৰা 5টা সমান ভাগত ভাগ কৰি দুটা তোমালোকে ব্লেক কালাৰ কৰি দিয়া যেহেতু ইয়াত দুটা ব্লেক কালাৰ আছে ন গতিকে ইয়াত তোমালোকে দুটা ব্লেক কালাৰ কৰি দিয়া আৰু ঠিক আছে তো দুটা আগৰ ব্লেক কালাৰ কৰা হ'ল ন তাৰপিছত চোৱা ছাত্ৰ-ছাত্ৰীসকল ইয়াত যেহেতু সম্পূৰ্ণকৈ এটো হেৰি কৰা হৈছিলে কালাৰ কৰি দিয়া হৈছিলে গতিকে এটো তোমালোকে সম্পূৰ্ণকৈ কালাৰ কৰি দিয়া ঠিক আছে একেবাৰে গুটিখিনি তোমালোকে কালাৰ কৰি দিয়া এইদৰে তোমালোকে গুটিখিনি কালাৰ কৰি দিবা এনেকুৱা কালাৰ যদি থাকে কৰিবা আৰু নহলে ৰঙিলেৰে কৰিব পাৰা নহলে তোমালোকে ধুনীয়াকৈ কলমেৰে কৰিব পাৰা আৰু আছাদিটো কৰি দিবা এইবিলাকৰ নিচিনা আৰু আছাজ দি দিবা ঠিক আছে এটো অলপ চোৱা হেৰি হৈ গ'ল লেতেৰা হৈ গ'ল কিন্তু তোমালোকে ধুনীয়াকৈ কৰিবা ঠিক আছে মই সময় বচাবৰ কাৰণে এটো লেটাৰকৈ কৰি পেলাইছো আৰু ঠিক আছে যে নহক একো নাই তোমালোকে বুজি পালেই হ'ল আৰু ন এতিয়া চোৱা ইয়াত চোৱা যেহেতু তিনি ভাগ কৰি এক ভাগ ৰং কৰা হৈছে গতিকে তোমালোকে প্ৰথমে তিনিটা ভাগ কৰা ঠিক আছে প্ৰথমে তিনিটা ভাগ কৰা তিনিটা ভাগ কৰি পিনে এটা ভাগ তোমালোকে ৰং কৰি দিব লাগিব ঠিক আছে তিনিটা ভাগ কৰা হ'ল এতিয়া এটা ভাগ ৰং কৰি দিয়া ঠিক আছে তো এটোৰ কাৰণে তোমালোকে ৰেড কালাৰ ইউজ কৰিব পাৰা ৰেড কালাৰটো ধুনীয়াকৈ ভিজিবল হয় ন স্ক্ৰিনত ধুনীয়াকৈ দেখা যায় ওকে তো এই গুটিখিনি কৰিব নালাগে বাৰু ঠিক আছে এইখিনি কৰা দৰকাৰ নাই যেহেতু এই ব্লেক কালাৰখিনি অনলি এইখিনিলৈকে আছে মানে গতিকে এইখিনিলৈকে কৰিলেই হ'ব ওকে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা মুঠ হেৰি কিমানটা চোৱা মুঠ বক্স কিমানটা চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা 11টা 12টা 13টা 14টা 15টা আছে ঠিক আছে মুঠ বক্স আছে 15টা হয়নে গতিকে তোমালোকে ইয়াত তলত 15 বুলি লিখি দিয়া ঠিক আছে আৰু এতিয়া চোৱা কালাৰ কিমানটা কৰা হৈছে চোৱা এটা দুটা তিনিটা চাৰিটা এইটা দুটা দুটা কালাৰ আছে হয়নে পাঁচটা ছয়টা ঠিক আছে ছয়টা দুটা দুটা কালাৰ আছে আকৌ চোৱা এইটো আৰু এইটোত তিনিটা কালাৰ আছে হয়নে গতিকে এই দুটাক তোমালোকে দুবাৰকৈ গুণিব লাগিব ঠিক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আকৌ এই দুটাক আৰু এবাৰ গুণিব লাগিব সাতটা আঠটা ঠিক আছে গতিকে ইয়াত তোমালোকে 8 লিখিব লাগিব ঠিক আছে এইদৰে তলত 15 ওপৰত 8 ঠিক আছে হল ওকে আশা কৰো তোমালোকে বুজি পাইছা ঠিক আছে গতিকে তোমালোকে লিখিবা যে এইটো তোমালোকে লিখিব পাৰা যে ইয়াত তিনিটা ৰঙেৰে আচ্ছাদিত অং হয় ইয়াত তোমালোকে তিনিটা বুলি নিলিখিবা তিনিটা আৰু দুটা ৰঙেৰে আচ্ছাদিত অং হয় এইখিনি বুজাইছে বুলি ক'ব পাৰা ঠিক আছে বা তোমালোকে ক'ব পাৰা যে 15 ভাগৰ 8 অংশ বুজাইছে মই লিখি দিও আৰু তোমালোকে নিলিখিলেও মই জাস্ট এইখিনি লিখি দিও হা সেইখিনি লিখিব নালাগে ঠিক আছে এইটো তোমালোকে লিখিলে হ'ব যে হে 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 কি হে হে এইটো ঠিক আছে অৰ্থাৎ 2/5 ইনটু 4/3 ইকুৱেল চোৱা 2 ইনটু 4 5 ইনটু 3 কিমান পাইছো আমি 2 4 গুণ 8 5 3 গুণ 15 ঠিক আছে তো এইটোৰে ধুনীয়াকৈ তোমালোকে সমাধানখিনি কৰি ল'ব মই আকৌ এবাৰ দেখাই দিওঁ তোমালোকক ঠিক আছে ওকে তো এইটোৰে ধুনীয়াকৈ তোমালোকে সমাধানখিনি কৰি ল'বা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া এইটো সমাধান কৰিম ঠিক আছে 1/5 ইনটু 2/3 ঠিক আছে একেবাৰে সহজ হ'ব চিন্তা কৰিব নালাগে মই তোমালোকক ধুনীয়াকৈ বুজাই দিম ঠিক আছে ওকে তো চোৱা প্ৰথমে লিখি লোৱা 1/5 ইনটু 2/3 সমাধান দি ল'ব লাগিব ঠিক আছে তোমালোকে অলপ পৰিপাটিকৈ লিখিবা হা 1/5 ইনটু 2/3 ঠিক আছে তো তোমালোকে প্ৰথমে দুটা বক্স বনাব লাগিব ঠিক আছে তোমালোকে আয়তাকাৰো বনাব পাৰা তোমালোকে বৰ্গাকাৰো বনাব পাৰা ঠিক আছে
তো এইদৰে তোমালোকে প্ৰথমে দুটা বক্স বনাই ল'বা ঠিক আছে হল ঠিক আছে তাৰপিছত চোৱা যেহেতু ইয়াত আছে 1/5 গতিকে তোমালোকে পাঁচটা সমান ভাগত ভাগ কৰিব লাগিব ঠিক আছে তো চোৱা 1 2 3 5 ঠিক আছে তো পাঁচটা ভাগত ভাগ হ'ল এতিয়া তোমালোকে এটা ভাগ ৰং কৰিব লাগিব যেহেতু 5 ভাগৰ 1 হয় অৰ্থাৎ পাঁচটা ভাগ কৰি এটা ভাগ লোৱা হৈছে হয়নে গতিকে তোমালোকে এটা ভাগ ৰং কৰি দিব লাগিব ধুনীয়াকৈ ঠিক আছে এটা ভাগ তোমালোকে যদি ধুনীয়াকৈ ৰং কৰি দিবা হ'ব ৰং কৰিলা এতিয়া কাম কৰা এই তোমালোকে 1/5 বুলি লিখা আৰু ইয়াত চোৱা ইয়াত দি আছে 2/3 অৰ্থাৎ 3 ভাগৰ 2 ঠিক আছে গতিকে তোমালোকে এনেকৈ পথালিকৈ তিনিটা ভাগ কৰিব লাগিব তিনিটা ভাগ কৰি দুটা ভাগ ৰং কৰিব লাগিব ঠিক আছে এনেকৈ পথালিকৈ তিনিটা ভাগ কৰি দিয়া হল এতিয়া তিনিটা ভাগ কৰি দুটা ভাগ ৰং কৰি দিয়া এক কাম কৰা ৰং এড কৰিব নালাগে বাৰু তোমালোকে ইয়াত তিনিটা ভাগ কৰাচোন তোমালোকে তিনিটা ভাগ এড কৰা হল ঠিক আছে তো তিনিটা ভাগ হল ইয়াত এতিয়া চোৱা তিনি ভাগ কৰি যেহেতু 2 লোৱা হৈছে অৰ্থাৎ যেহেতু 3 ভাগৰ 2 হয় গতিকে তোমালোকে ইয়াত দুটা গড় ৰং কৰিব লাগিব হয়নে তো এই গোটেইখিনি তোমালোকে ৰং কৰিব পাৰা বা তোমালোকে এই দুটা যদি অনলি ৰং কৰি দিয়া তথাপি হৈ যাব ঠিক আছে এই দুটা এক সেকেন্ড এই ফালৰ পৰা গলে আৰু বেছি ভাল হ'ব এই দুটা ৰং কৰিলে হ'ব বাকি তোমালোকে ইচ্ছা কৰিলে গোটেইখিনি ৰং কৰিব পাৰা তোমালোকৰ ইচ্ছা হেতু ঠিক আছে ওকে ঠিক আছে তো এতিয়া নহলে গুটিখিনি ৰং কৰি দিয়াচোন এই গুটিখিনি ৰং কৰি দিয়া তেনেহলে যেহেতু বাকি কিটাত গুটিখিনি ৰং কৰা হৈছে গতিকে এইখিনিতো গুটিখিনি ৰং কৰি দিয়া তেনেহলে সহজতে তোমালোকে বুজি পাবা হয়নে ছাত্ৰছাত্ৰীসকল ঠিক আছে ওকে তো এতিয়া চোৱা ইয়াত অনলি এই দুটা বাকচত দুটা ৰং আছে ইয়াত কুলা ৰং আছে ৰঙা ৰং আছে ইয়াতো কুলা ৰং আছে ৰঙা ৰং আছে বাকি কিটাত এই কিটাত ৰঙা ৰং আছে আৰু এটোত আছে কুলা ৰং হয়নে তো ইয়াৰ পৰা দেখিবলৈ পাইছো এই দুটা ৰং আছে এটো আৰু এটো দুটা কৰি ৰং আছে হয়নে গতিকে এই দুটা গৰেই এই দুটাৰ পূৰণফল বুজাব ঠিক আছে মানে এই দুটাই লবটো বুজাব আৰু এই গোটেইখিনি হৰটো বুজাব ঠিক আছে ইয়াত তোমালোকে এটো সাইডত 2/3 লিখি লোৱা ঠিক আছে আৰু এতিয়া এটো পাঁচটা সমান ভাগত ভাগ কৰি দিয়া 1 2 3 5 ঠিক আছে তো এতিয়া এই দুটা গড় অনলি যেহেতু এই দুটা কৈ ৰং আছে গতিকে এই দুটা গড় তোমালোকে দুটা ৰঙেৰে ৰঙিন কৰি দিয়া হল এতিয়া ব্ল্যাক কালাৰ মাৰি দিয়া ধুনীয়াকৈ কৰিবা আৰু ঠিক আছে মই টাইম সেভ কৰিবৰ কাৰণে এইদৰে কৰি আছো তোমালোকে একেবাৰে স্কেল ব্যৱহাৰ কৰি ধুনীয়াকৈ ছবিবিলাক আঁকিবা ঠিক আছে আৰু এতিয়া গণনা কৰা যে মুঠতে ইয়াত কিমানটা হেৰি আছে গড় আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ঠিক আছে মুঠতে 15টা গড় আছে ঠিক আছে আৰু তাৰে দুটা ৰং কৰা হৈছে গতিকে 2 ভাগ 15 ভাগৰ 2 ঠিক আছে ওকে তলত তোমালোকে লিখিবা ইয়াত দুটা ৰঙেৰে আচ্ছাদিত ইয়াত দুটা ৰঙেৰে আচ্ছাদিত অংশই ইয়াত দুটা ৰঙেৰে আচ্ছাদিত অংশ 15 ভাগৰ 2 অংশ বুজাইছে ঠিক আছে হে 1/5 into 2/3 equal 1 into 2/5 into 3 equal 2/15 ঠিক আছে 1 2 গুণ 2 5 3 গুণ 15 ঠিক আছে গতিকে এটো হৈ যাব তোমালোকৰ উত্তৰ ঠিক আছে আৰু ছাত্ৰছাত্ৰীসকল যাৰ ইংৰাজীত লাগে তেওঁলোকে এইটো ধুনীয়াকৈ লিখি লবা ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখিবা ঠিক আছে চিত্ৰকেইটা এইদৰে ধুনীয়াকৈ আঁকিবা ঠিক আছে চিত্ৰবিলাক আঁকাৰ পিছত তোমালোকে এইদৰে লিখিবা হিয়াৰ দ্য শেডেড পোৰশন উইথ টু কালাৰ্স লিখিবা ঠিক আছে কালাৰ্স ৰিপ্ৰেজেন্টস টু পাৰ্টস অফ 15 ঠিক আছে ওকে তাৰপিছত তোমালোকে দাস দি পিনে এইখিনি লিখি দিবা ধুনীয়াকৈ ক্যালকুলেট কৰি দেখাই দিবা হ'ব
তো ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা ঠিক আছে পৰৱৰ্তী ভিডিঅ'টোত এই যেটো কৰি চাওয়া আছে 3.3 যেটো কৰি চাওয়া আছে হেতু সমাধান কৰি দিম ঠিক আছে একেবাৰে আৰম্ভণিৰ পৰা হেকলৈকে যিমান কেইটা প্ৰশ্ন আছে গোটেই কেইটা সমাধান কৰি দিম ঠিক আছে ইংৰাজী আৰু অসমীয়া দুটা ভাষাতেই গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া যোনে যোনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই ঠিক আছে আৰু 3.3 ভিডিঅ'টো তোমালোকে কিন্তু প্লেলিষ্টত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু ডেসক্ৰিপচনতো লিংক দিয়া থাকিব তাৰ পৰা চাব পাৰিবা